প্ৰথমে জুবিনৰ ন্যায় নহলে ভোট দিয়াত নাই জুবিন অনুৰাগীৰ এটাই কথা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা সামাজিক মাধ্যমত লাহে লাহে জ্বলি উঠিছে একুৰা জুই ৰজাৰ মৃত্যুৰ ন্যায় নাপালে কোনো কাৰণতে দিয়া নহয় ভোট সামাজিক মাধ্যমত এতিয়া সৰ্বত্ৰে চৰ্চিত এই প্ৰসংগ অসম আৰক্ষীৰ এছআইটিৰ তদন্তৰ ভিত্তিত চলা বিচাৰ প্ৰক্ৰিয়াক অধিক ক্ষীপ্ৰতৰ কৰাৰ বাবে শেহতীয়াকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়াল তথা অনুৰাগীয়ে চৰকাৰক দাবী জনাইছিল গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত কৰাৰ বাবে আজিৰে পৰা জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত কামৰূপ মহানগৰৰ সত্ৰ ন্যায়াধীশ আদালতৰ ৩ নম্বৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা দৈনিক শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গ হত্যা গোচৰক ক্ষীপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে তৎপৰতা জুবিন গাৰ্গক ন্যায় প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰা ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব বুলি আশাবাদী প্ৰতিজন অসমবাসী কিন্তু ইয়াৰ মাজতে সামাজিক মাধ্যমত চলিছে বিশেষ চৰ্চা প্ৰথমে জুবিনৰ ন্যায় নহলে ভোট দিয়াত নাই নিৰ্বাচনৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত উল্লেখ কৰিছিল নিৰ্বাচনৰ আগত জুবিনক আমি ন্যায় দিব নোৱাৰিলে ২৬ত বিজেপিক ভোট দিব নালাগে ইয়াক লৈ এতিয়া চলিছে সৰ্বত্ৰে চৰ্চা ৰজাৰ মৃত্যুৰ ন্যায় নাপালে কোনো কাৰণতে দিয়া নহয় ভোট সামাজিক মাধ্যমত এতিয়া ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুজনে এতিয়া জুবিন অনুৰাগীৰ এটাই কথা প্ৰথমে জুবিনৰ ন্যায় নহলে ভোট দিয়াত নাই অসমৰ ৰজাৰ ন্যায়ৰ দাবীত আপুনিও লিখক #JusticeForJubin Garg নিউজ টেক্স ৰিপৰ্ট নিউজ ডেইলি আসাম ডিজিটেল মই নথকাৰ অনুভৱ